যদি আপুনি অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো যদি আপুনি গাঁও সভাত যাই কিনে এপ্লাই কৰিছে তেনেহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ। এই যিটো অৰুণোদয় 3.0 অনলাইন এপ্লাই আপুনি কৰিব নোৱাৰিব। অৰুণোদয় 3.0 নতুন লিষ্ট কেনেকৈ চেক কৰিব আপোনালোকে গুগলত সাৰ্চ কৰিলে কিন্তু আপোনালোকৰ নতুন লিষ্ট নাপায়। ক'ত পাব এই নতুন তালিকাখন আপোনালোকৰ অঞ্চলত ভোট কেন্দ্ৰত পাব। বিহলুৰ তাতে পাব অৰুণোদয় 3.0 নতুন লিষ্ট, নতুন এই ফৰ্ম। এই যিটো নতুন তালিকা আছে এই তালিকাখনত আপোনালোকৰ যদি নাম থাকে তেনেহ'লে আপোনালোকে লাভ কৰিব অৰুণোদয়ৰ লগতে ফৰ্ম। এই ফৰ্মটো আপোনালোকে ফিল আপ কৰিব লাগিব। এই যিটো তালিকা আছে এই তালিকাখনত যদি আপোনালোকৰ নাম থাকে, নামটো আপোনালোকৰ এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে কিন্তু আপোনালোকে সকলো ইয়াতে চাব পাৰিব। তো আপোনালোকে এই ফৰ্মটো আপোনালোকৰ যিটো ভোট কেন্দ্ৰৰ বিহলু আছে সেই বিহলুৱে কিন্তু আপোনালোকক এই ফৰ্মটো আপোনালোকৰ বিহলু তাতে আপোনালোকে লাভ কৰিব পাৰিব। তো আপোনালোকে কিন্তু অনলাইনৰ মাধ্যমত আপোনালোকে ডাউনলোড কৰিব নোৱাৰিব এই ফৰ্মটো। আপোনালোকে এই যিটো ফৰ্ম দেখা পাই আছে আপোনালোকে অৰুণোদয় 3.0 এই ফৰ্মটো আপোনালোকে ফিল আপ কৰিব লাগিব। আপোনালোকক এই ফৰ্মটো বিহলুৰ পৰা আপোনালোকে লাভ কৰিব। তো আপোনালোকে পাছপোৰ্ট সাইজ ফটো এটা লাগিব, কালাৰ ফটো। আপোনালোকে যদি অৰুণোদয় আঁচনিখন লাভ কৰি আছে ইয়েছত ক্লিক কৰিব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই ফৰ্মটো ফিল আপ কৰি আছে তেনেহ'লে আপোনালোকে নোট ক্লিক কৰিব। তো আপোনালোকে প্ৰথমতে লাগিব আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰটো ইয়াতে আপোনালোকে দি দিব। তাৰপাছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো ইয়াতে দিব। তাৰপাছত আপোনালোকৰ লোকসভা ভোট কেন্দ্ৰ যিটো লোকসভা আছে সেই লোকসভাটো ইয়াতে দি দিব। আপোনালোকৰ যিজন ব্যক্তিৰ নাম ইয়াতে মানে এপ্লিকেশ্যন কৰিব বিচাৰি আছে সেই ব্যক্তিৰ ইয়াতে নামটো ইয়াতে দি দিব। তো এইখিনি নামটো দিয়াৰ পিছত আপোনালোকৰ মিডিল নেম থাকিলে দিব, নাথাকিলে নিদিব। তো আপোনালোকৰ লাষ্ট নামটো আপোনালোকে ইয়াতে দি দিব আৰু আপোনালোকৰ কেয়াৰ অফ, ডাব্লিউ অফ আৰু আপোনালোকৰ ডটাৰ অফ। যদি আপোনালোকে কোনোবা ছোৱালীয়ে যদি এপ্লাই কৰি আছে তেনেহ'লে আপোনালোকে ডটাৰ অফ দিব। কোনোবা যদি বিয়া হোৱা বা বিধৱা মানুহ আছে দ্বিতীয় নম্বৰটো চিলেক্ট কৰিব। তো আপোনালোকে এইখিনি বস্তু ইয়াতে দি দিব। আপোনালোকৰ হাজবেণ্ডৰ নামটো দি দিব, আপোনালোকৰ জেণ্ডাৰটো ইয়াতে দি দিব, আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াতে দিব আৰু আপোনালোকৰ যিটো ব্লক আছে সেই ব্লকৰ নামটো ইয়াতে দিব লাগিব। আপোনালোকৰ গ্ৰাম পঞ্চায়তৰ নামটো ইয়াতে দিব লাগিব, গাঁৱৰ নাম দিব লাগিব, লোকেলিটি বা লেণ্ডমাৰ্ক যিটো আছে আপোনালোকৰ সেইটো আপোনালোকে ইয়াতে দি দিব। তাৰপাছত আছে আপোনালোকৰ মোবাইল নম্বৰটো ইয়াতে দিব লাগিব, পিনক'ডটো দিব লাগিব আৰু আপোনালোকৰ যিটো ঘৰ নম্বৰ আছে ঘৰ নম্বৰটো আপোনালোকে ভোটৰ লিষ্টত পাই যাব বা আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰতো আপোনালোকে পাব। আৰু লগতে আপোনালোকৰ ইয়াতে আছে আপোনালোকৰ যিটো পুলিচ ষ্টেচন আছে সেই পুলিচ ষ্টেচনটো ইয়াতে আপোনালোকে দি দিব। আপোনালোকৰ যোনটো পুলিচ ষ্টেচন হয় সেই পুলিচ ষ্টেচনটো ইয়াতে আপোনালোকে দিব লাগিব। তো এইখিনি ফাৰ্ষ্ট পেজ আপোনালোকৰ ফিল আপ হৈ গৈছে। ছেকেণ্ড যিটো পেজ আছে সেইটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব দেখুৱাই দি আছোঁ। তো যদি আপোনালোকৰ কোনোবা বিধৱা মানুহ থাকে তেনেহ'লে আপোনালোকে উইণ্ডোত ক্লিক ইয়াতে টিক মাৰ্ক কৰি দিব। দিব্যাংগজন কোনোবা যদি থাকে আপোনালোকে দ্বিতীয় নম্বৰটো ক্লিক কৰি দিব। ডিভ'ৰ্চ হোমেন যদি আপোনাৰ কোনোবা বিয়া হোৱা মানে ডিভ'ৰ্চ হৈ গৈছে তেনেহ'লে আপোনালোকে ইয়াতে দ্বিতীয় নম্বৰটো দিব। আৰু আপোনালোকৰ হোমেন AAY বেনিফিচিয়াৰী যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে ইয়াতে ক্লিক কৰি দিব। আৰু আপোনালোকৰ যদি বয়স 45 বছৰৰ ওপৰত আনমেৰিড কোনোবা যদি আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব। বছৰিত ইনকাম যদি আপোনালোকৰ 2 লাখতকৈ তলত তাতে ক্লিক কৰি দিব। বেংকৰ এইখিনি আপোনালোকে নিজে দিব পাৰিব। আৰু আপোনালোকে চেল্ফ ডিক্লেৰেশ্যনত য়েছ কৰি দিব আৰু আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে দি দিব। আপোনালোকৰ ভোটাৰ কাৰ্ডৰ নম্বৰ যিটো আছে সেইটো আপোনালোকে দিব লাগিব। বেংকৰ ফ্ৰণ্ট পেজ আপোনালোকে এই ফৰ্মৰ লগত গাঁঠি দিব লাগিব। চেল্ফ ডিক্লেৰেশ্যন ফৰ্মত আপোনালোকে য়েছ কৰিব লাগিব আৰু আপোনালোকৰ ইয়াতে ছিগনেচাৰ বা এটা আপোনালোকে থাম্ব দিব পাৰিব। ইয়াতে এইখিনি বস্তু হৈ যোৱাৰ পাছত আপোনালোকে কি কৰিব লাগিব, যিটো আপোনালোকৰ নেক্সট আন এটা পেজ আছে সেই পেজটো আপোনালোকক দেখুৱাই দি আছোঁ। তো ইয়াতে আপোনালোকে চাব পাৰিছে আপোনালোকৰ নামটো দিব, আপোনালোকৰ বয়সটো দিব, আপোনালোকৰ এড্ৰেছখিনি ইয়াতে দি দিব, আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰ যিটো আছে সেই নম্বৰটো ইয়াতে দিব। বিশেষ একো ক'বলগীয়া নাই, ইমান টান নহয়, আপোনালোকে নিজে কৰিব পাৰিব। তো ইয়াতে আপোনালোকে চাব পাৰিছে তলত বেনিফিচিয়াৰীৰ নাম চহী এটা দিব, কোনটো ডেটত এই ফৰ্মটো জমা দি আছে সেই ডেটটো দিব আৰু আপোনালোকৰ গাঁৱৰ নামটো ইয়াতে দি দিব। তো আপোনালোকৰ ফৰ্ম ফিল আপ হৈ যাব। তো ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম।